প্ৰমাণ কৰা যে বৃত্তৰ ব্যাসৰ মূৰত টনা স্পৰ্শকবোৰ সমান্তৰাল। জ্যামিতি কৰোঁতে কিছুমানত চিত্ৰ দিয়া থাকে আৰু কিছুমানত আমি নিজে চিত্ৰটো আঁকিব লাগে। যিবিলাকত দিয়া থাকে সেই চিত্ৰটো ভালকৈ বুজিবৰ চেষ্টা কৰিবা। চিত্ৰটো বুজি ল'ব পাৰিলে জ্যামিতি কৰা একেবাৰে সহজ। আৰু এটা কথা, জ্যামিতিত লিখাৰ ষ্টাইলটো ধুনীয়া হ'ব লাগে, তেতিয়া তুমি বেছি ভাল মাৰ্ক পাবা। বৃত্তৰ ব্যাসৰ মূৰত প্ৰথমতে কি দিছে? বৃত্ত। গতিকে আমি কি কৰিব লাগিব? এটা বৃত্ত আঁকি ল'ব লাগিব। প্ৰথমতে ইয়াত মই কি কৰিছোঁ? অকেন্দ্ৰীয় এটা বৃত্ত আঁকি লৈছোঁ, যিটো কেন্দ্ৰ অ। তাৰপিছত কি দিছে? বৃত্তৰ ব্যাসৰ কথা কৈছে, গতিকে আমি কি কৰিব লাগিব? এটা ব্যাস আঁকিব লাগিব। গতিকে মই ইয়াত কি কৰিছোঁ? পি কিউ এডাল ব্যাস আঁকি লৈছোঁ। ভালকৈ বুজি ল'বা। প্ৰথমতে কি দিছে? বৃত্ত দিয়াৰ কাৰণে মই এটা বৃত্ত আঁকি লৈছোঁ। তাৰপিছত ব্যাস বুলি কৈছে কাৰণে মই এটা ব্যাস আঁকি লৈছোঁ, পি কিউ। তাৰপিছত কি দিছে? মূৰত টনা স্পৰ্শকবোৰ সমান্তৰাল। ব্যাস আছে পি কিউ এডাল ব্যাস, গতিকে ব্যাসৰ মূৰ কি আছে? পি আৰু কিউ। এডাল ব্যাসৰ মূৰত আমি কেইডাল স্পৰ্শক টানিব পাৰিম? দুডালে। পি বিন্দুত এটা স্পৰ্শক টানিব পাৰিম আৰু কিউ বিন্দুত এটা স্পৰ্শক টানিব পাৰিম। পি বিন্দুত আমি কি স্পৰ্শক টানিছোঁ? এ বি স্পৰ্শক টানিছোঁ। আৰু কিউ বিন্দুত কি টানিছোঁ? চি ডি স্পৰ্শক। এই স্পৰ্শক দুডাল কি সমান্তৰাল আমাক প্ৰমাণ কৰিব দিছে। এতিয়া মই কি লিখি লৈছোঁ? ধৰি লওঁ অকেন্দ্ৰীয় বৃত্তৰ পি কিউ এডাল ব্যাস, পি কিউ ব্যাসৰ পি বিন্দুত এ বি আৰু কিউ বিন্দুত চি ডি দুডাল স্পৰ্শক টনা হ'ল। প্ৰমাণ কৰিব লাগে যে এ বি সমান্তৰাল চি ডি। আমাক কি প্ৰমাণ কৰিব দিছে? এই স্পৰ্শক দুডাল সমান্তৰাল। এতিয়া আমি প্ৰমাণত কি কৰিম? প্ৰমাণত আমি জানো যে বৃত্তৰ স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব। এইটো আমি উপপাদ্যত আগত পাইছোঁ। স্পৰ্শকডাল কি হয়? স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ ওপৰত লম্ব হয়। এইটো ইয়াত কি হ'ব? অপি আৰু অকিউৰ ব্যাসাৰ্ধ, অপি আৰু অকিউৰ ব্যাসাৰ্ধ পি স্পৰ্শ বিন্দুত কি আছে? এ বি আৰু কিউ স্পৰ্শ বিন্দুত আছে কি? চি ডি দুডাল স্পৰ্শক। গতিকে কি হ'ব? অপি লম্ব এ বি আৰু অকিউ লম্ব চি ডি। এতিয়া যদি অপি লম্ব এ বি হয়, এই কোণটো আমাৰ কিমান ডিগ্ৰী হ'ব? 90 ডিগ্ৰী। লম্ব হ'লে কি হয়? কোণ 90 ডিগ্ৰী হয়। এই কোণো 90 ডিগ্ৰী হ'ব, এই কোণো 90 ডিগ্ৰী, এইটো কোণো 90 ডিগ্ৰী, এইটো কোণো 90 ডিগ্ৰী। এতিয়া আমাক যিকোনো দুটা ল'লে হ'ল, ইয়াৰ এটা, এইটো চাইডৰ এটা। তো মই ইয়াত কি লৈছোঁ? অ পি এ, এই কোণটো লৈছোঁ, আৰু এইটো চাইডত এইটো কোণ লৈছোঁ, অ কিউ ডি। অ পি এ 90 ডিগ্ৰী হ'ব আৰু অ কিউ ডি 90 ডিগ্ৰী হ'ব। এতিয়া আমি কি পাম? পি কিউ, এই পি কিউৱে কি কৰিছে? এ বি আৰু চি ডিক কাটিছে নাই? গতিকে এ বি আৰু চি ডি ৰেখাৰ পি কিউ কি আছে? ছেদক। আৰু এই কোণটো সমান। গতিকে এই কোণ দুটা কি হ'ব? এইটো চাইডৰ বিপৰীত চাইডৰ। গতিকে এই দুটা কি কোৱা হ'ব? একান্তৰ কোণ। এইটো কোণ আৰু এইটো কোণক কি ক'ম? আমি একান্তৰ কোণ। এই কোণটো আৰু এই কোণটো কি হ'ব? একান্তৰ কোণ। ইয়াত মই লিখি লৈছোঁ, ইয়াত কি হৈছে? এ বি আৰু চি ডি ৰেখাৰ পি কিউ ছেদক। এই কোণটোৰ নাম কি হ'ব? অ পি এ আৰু অ কিউ ডি। এই দুটা কি হ'ব? সমান হৈ যাব। পি এ আৰু অ কিউ ডি সমান। এই দুটা 90 ডিগ্ৰী হ'লে এই দুটা সমান হ'ব। আৰু এই দুইটা কি? একান্তৰ কোণ। এ বি আৰু চি ডি দুডাল ৰেখা কিহে কাটিছে? পি কিউৱে। আৰু কি? পি কিউটো হ'ল কি? ছেদক। আৰু কি? এই কোণটো আৰু এই কোণটো হৈ গ'ল আমাৰ একান্তৰ কোণ। একান্তৰ কোণ আমাৰ কি দিছে? সমান। দুডাল ৰেখা কাটিলে একান্তৰ কোণ সমান হ'লে ৰেখা দুডাল কি হয়? সমান্তৰাল। গতিকে আমাৰ কি হৈ যাব? এ বি আৰু চি ডি সমান্তৰাল। ইয়াত কি হৈ যাব? এ বি আৰু চি ডি ৰেখা পি কিউ ছেদক আৰু অ পি এ সমান অ কিউ ডি একান্তৰ কোণ। গতিকে কি হ'ব? এতেকে এ বি সমান্তৰাল চি ডি। একান্তৰ কোণ সমান হ'লে ৰেখা দুডাল সমান্তৰাল হয়। থেংক ইউ।